মোর দেউতার অবস্থা বহুত বেয়া, আমি চিকিৎসা করবা পারার নাই। আমিও কষ্ট পাও দেউতাক দেখি রাখলে টাকা বিছনা। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণাতীত। আপোনালোকে দেখা পাইছে এজন ব্যক্তি আজি বহুত দিন ধৰি অসুস্থ হৈ আছে। কি হৈছে তেওঁৰ আচলতে? প্ৰথমতে তেওঁৰ টিবি হৈছিল, টিবিৰ পৰা ভাল পালাক, পাই কিনে তাৰপিছত কিডনীৰ মানে ডেমেজ হোৱা বুলি কৈছে আৰু এটা। খোজ কাঢ়ব নোৱাৰে, উশাহ আনব নোৱাৰে। ডক্টৰ দেখিছে নাই? ডক্টৰক দেখাব পৰা নাই, আমি পইচাৰ কাৰণে হস্পিটেলত নিব পৰা নাই? নিবাই পৰা নাই। 2 সপ্তাহ হ'ল পিলপিলটো নিব পাৰিব? নিবা পৰা নাই। মই কাম কৰোঁ মানুহৰ ঘৰত, মই আজি 2 সপ্তাহ কামত যাব পৰা নাই। বেলেগৰ ঘৰত কাম কৰি আপুনি? কাম কৰোঁ। তুমি কিয় কান্দি আছা? এইটো ভাল হ'ব, চিন্তা কৰিব নালাগে। চাওকচোন, মানে এতিয়া ডাঙৰ ছোৱালী আপোনাৰ। চাওক, দেউতাক আজি অসুস্থ আৰু মাক যে কেনেকৈ কান্দি আছে। কিন্তু এই যে হস্পিটেলত নিব, পিলপিলি ভাড়াও নাই। দেখুৱাৰ পিছত পৰীক্ষা যেন দিব ধৰক, সেইখন কৰাটো বহুত দূৰৰ কথা। ইয়াৰ পৰা যে নিব, সেইখিনিও তেওঁৰ হাতত পইচা নাই। আৰু ক'লাক যে বেলেগৰ ঘৰত কাম কৰি কিনোমতে খাই আছে। আজি 2 সপ্তাহ ধৰি কাম কৰা নাই, আৰু কাম নকৰিলেতো আৰু পইচা নিদিয়ে। আৰু দেউতাক অসুস্থ হৈ যি বিচনাত ইমান দিন পৰি আছে, আৰু মাকে বেলেগৰ ঘৰত কাম কৰে। যদি কাম কৰিব নাযায় তো হয়তো আপোনালোকৰ চোকাও নজ্বলে। নজ্বলে। আজি 2 সপ্তাহ জ্বলাই নাছিল, মানে গাঁৱৰ মানুহে আনি কিনে আজি দিছে আৰু কি কৈছে জানে? 2 সপ্তাহ বুলি চোকাই জ্বলা নাই, চাউল নাই, দালি নাই, চেনি নাই, চাহপাত নাই, কি খাব? ওচৰৰ মানুহ আহি দি আছে। তুমি কি পঢ়ি আছা? মই পঢ়া বাদ দিছোঁ। তুমি পঢ়া কি বাদ দিলা? ভাইটিও সৰু তাহাকো চাব লাগে। দেউতাটো অসুস্থ, আগত অলপ সুস্থ হৈছিল, তথাপি কাম চাম কৰিব নোৱাৰে। মায়ে কামত যায়, তাহাকো ভাত চাত বনাই চাব লাগে দিনটো। সেইটো কাৰণে মায়ে কামত যায়, মই ঘৰটো চাওঁ, ভাইটিয়াক চাওঁ। তোমাৰ বয়স কিমান হৈছে? মোৰ 19। চাওক, 19 বছৰ বয়স, পঢ়া পাতি বাদ দিলা কাৰণ দেউতাক অসুস্থ, আৰু মাকে বেলেগৰ ঘৰত কাম কৰিব যায়। আৰু সেইখিনি সময়ত এই ছোৱালীটোৱে মানে নিজৰ ভাইটি ভণ্টিক চাব লগা হয়। কি ক'ম, তাই নিজৰ জীৱনটো হয়তো নিজৰ ভায়েক বইনাকৰ কাৰণে ত্যাগ কৰিছে। তোমালোকে চিন্তা কৰিব নালাগে, ডাক্তৰটো দেখুৱাবই লাগিব। ডাক্তৰ দেখুৱাব, সুস্থ হ'ব, চিন্তা কৰিব নালাগে। এনেই আপোনাৰ আগতে ডাক্তৰ দেখুৱা নাই কোনো? আগতে মানে দেখুৱাইছিলোঁ, মই কাম কৰিয়ে দেখুৱাইছিলোঁ। 2বাৰমান দেখুৱাইছিলোঁ, দেখি এডমিটো কৰিছিলোঁ। তাৰপিছত ব্লাড পৰীক্ষা, কিবা পৰীক্ষা বহুত কৰিব দিয়ে, কৰিলে আৰু ডাক্তৰৰ মানে হাতে ভৰি ধৰি ঘৰক লৈ গুচি আহোঁ মই। এইবাৰ মানে আৰু নৰোঁ, আৰু মই হাত দাঙি দিছোঁ। চাওক কি কৈছে, ইয়াৰ আগতে নিছিল, কিন্তু যিমান পৰীক্ষা দিয়ে সেই পৰীক্ষা কৰাৰ কাৰণে পইচা নাথাকে। লাষ্টত ডাক্তৰৰ হাতে ভৰি ধৰি পেলাই লৈ আহে তেওঁক। চাওকচোন কিমান দুখ লগাৰ কথা। অলপ যদি আমি 2-1 টকা কৰি দিওঁ, 10, 5, 20, 50 এনেকৈ দিওঁ, হয়তো তেওঁ সুস্থ হ'ব। আৰু তেওঁ সুস্থ হ'লে হয়তো এই ছোৱালীটোৱে নিজৰ পঢ়াখিনিও আগবাঢ়ি নিব পাৰিব। আৰু এওঁ হয়তো ঘৰত মানুহৰ ঘৰত কাম কৰিব নালাগে। আৰু মানুহৰ ঘৰত কাম কৰি আজিকালি ঘৰ এখন চলাটো সম্ভৱেই নহয়। মোৰ দেউতাক যোনে যেনেকৈ পাৰে 1 টকা, 2 টকা, 10 টকা যিখিনি পাৰে সহায় কৰক। মোৰ দেউতাৰ অৱস্থা বহুত বেয়া, আমি চিকিৎসা কৰিব পৰা নাই। আমিও কষ্ট পাওঁ দেউতাক দেখি রাখলে টাকা বিছনা। মাত দিবা নরে, কথা কবা, আমার বহুত বেয়া লাগে। তাই যোনে পাৰে মানে ৰাইজক মানে সহায় করছো, যোনে যি পাৰে 1 টাকা 2 টাকা আমাক সহায় করে, যেন মোৰ হাজবেণ্ডক যেন সুস্থ করে দেই। এইখিনি ৰাইজক অনুৰোধ মোৰ। চাওক, নিজৰ গিৰিয়েকৰ কাৰণে আপোনালোকৰ ওচৰত হাত জোৰ কৰি গৈছে। একো নাই, 10 টাকা 20 টাকাই দিম দিয়ক। চবেই যদি 10 টাকা 20 টাকা দিওঁ, চিকিৎসাখিনি কিয় নহ'ব? অন্তত আমি চিকিৎসাখিনি কৰোঁ। যদি চিকিৎসাৰ অভাৱত এনেকৈ বিচনাতে ৰাখিব লগা হৈছে, পিলপিলিৰ ভাড়া নাই হস্পিটেলত নিয়াৰ কাৰণে, ইয়াত বৰ দুখ লগা কথা কি হ'ব পাৰে কওকচোন? আমি এনেই কিমান হাজাৰ টকা খৰচ কৰোঁ, কিমান অলাগতিয়াল খৰচ কৰোঁ। আহকচোন গোটেই মিলি আমি অলপ এওঁলোকক সহায় কৰোঁ, অলপ কৰোঁ। এওঁ সুস্থ, তাৰোপৰি এই দেখাই দি বেলেগৰ ঘৰত কাম কৰি আছে। নিজে অসুস্থ হৈও বেলেগৰ ঘৰত কাম কৰি ল'ৰা ছোৱালীৰ লগতে নিজৰ গিৰিয়েকক চাই আছে। বৰপেটাবাসী ৰাইজক অনুৰোধ কৰিছোঁ,
আপোনালোকে অলপ আগবাঢ়ি আহক, তো এই পৰিয়ালটো অলপ সহায় কৰক, যাই যেনেকৈ পাৰে। চাওক মাকে আজি কান্দি আছে, এই ছোৱালীটো কান্দি আছে। আপোনাৰ নিজৰ ভণ্টি বুলি, নিজৰ ছোৱালী বুলি অলপমান এই ছোৱালীটোৰ মুখত দেখিছে, অলপ সহায় কৰক, যাই যেনেকৈ পাৰে। অলপ মই পইচা দি আছোঁ। গৌৰাংগ দাসৰ জন্মদিন আছিল 31/12। তেওঁ জন্মদিনৰ কাৰণে মোক 2000 টকা দিছিল। এই 2000 টকাটো মই তেওঁলোকক দি দিছোঁ। 2000 টকা ৰাখা চাওকচোন। তেওঁক মই বহুত ধন্যবাদ দিছোঁ। এই 2000 টকাটো হয়তো একো নহ'ব, কাৰণ বহুত পৰীক্ষা কৰিব দিব। আপোনালোকে অলপ আগবাঢ়ি আহক, 2-1 টকা দিয়ক, 10-20 যেনেকৈ পাৰে দিয়ক, যাতে চিকিৎসাখিনি কৰিব পাৰে। আপোনাৰ গুগল পে' নাম্বাৰ আছে কোনোবা? আছে গুগল পে' নাম্বাৰ আছে, আপোনাৰ আছে? আছে মানে মামেকৰ আছে। মই গুগল পে' নাম্বাৰ দি দিম, আপোনালোকে যাই যেনেকৈ পাৰে দিয়ক। আপোনালোকে যদি 10 টকা এওঁলোকক দিয়ে, আপোনাৰ কাৰণে পুণ্য হ'ব। সেই 10 টকাৰ ঠাইত আপোনালোকৰ 1000 টকা আহিব, কইভাই দি হ'লেও আহিব। গতিকে এনেহেন মানুহ সহায় কৰক যি বিপদত পৰি আছে। কাৰোবাক 100 দিব, চাবচোন তাৰ 1000 টকা হ'লেও কইভাই দি লাভ হ'ব। কইভাই নহয়, কইভাই দি হ'লে ভগৱানে তেওঁক মিলাবই। গতিকে আপোনালোকে অলপ আগবাঢ়ি আহি এই পৰিয়ালটোক সহায় কৰক, আৰু আপোনালোকে যাই যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে এই ভিডিঅ'টো সকলোৱে পায় আৰু যাই যেনেকৈ পাৰে সহায় কৰে। ভিডিঅ'টো সমাপ্ত কৰিম। ধন্যবাদ।